निकाल लीजिए कोई बात नहीं। শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আজি সন্ধিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত বিভিন্ন অৰাজনৈতিক আৰু ৰাজনৈতিক ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিশেষকৈ সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনীৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁই, প্ৰাক্তন সাধাৰণ সম্পাদক সত্যজিৎ বৰুৱা, দিগন্ত ফুকন, আমাৰ সমীৰণ নেওগ, ৰূপক দাস, জাতীয় পৰিষদৰ উপসভানেত্ৰী ৰিজুলুৱা গগৈ, তিনিচুকীয়া জিলা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰিঞ্চি নেওগ, মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক মহেশ মৰাণ, সমাজ বৰুৱা, বিবেকানন্দ ফুকন, ৰমন আগৰৱালা, এইসকলকে ধৰি বিভিন্ন ব্যক্তিয়ে আজিৰ সভাত আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বহুকেইটা নাম মই ক'বও পৰা নাই। মই সকলোকে ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ আৰু সকলোৰে প্ৰচেষ্টাত আমি অসমক আগুৱাই লৈ যোৱাৰ যি সংকল্প, সেই সংকল্পত আমি সকলোৱে একেলগে কাম কৰিম। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাত আমি শক্তিশালী কৰিম। आज हमारे डिब्रूगढ़ में मटक जनगोष्ठी का, मरान जनगोष्ठी का, साथ में असम जातीय परिषद, साथ में जिला कांग्रेस का सभापति सहित कई सारे नेता भारतीय जनता पार्टी में योगदान किया है। मैं सबको हमारा पार्टी में, हमारा दल में स्वागत करता हूं। आशा है कि नवीन प्रवीण सब लोग हम लोग मिल के असम में बीजेपी को भी शक्तिशाली करूंगा और साथ में मोदी जी का हाथ भी हम लोग शक्तिशाली करेंगे। ये पूरा देश में ही मोदी जी का जादू चल रहा है और मैं थोड़ा देश बोलने से थोड़ा गलत ही बोला जाता है। पूरा विश्व में अभी मोदी जी का जालुआ चल रहा है। सब मैं तो এটা কথা কৈছো যে কংগ্ৰেছত কোনো হিন্দু সম্প্ৰদায়ৰ মানুহ 2026লৈকে নাথাকেগৈ আৰু 2032লৈকে মুছলমান সম্প্ৰদায়ৰ মানুহো নাথাকেগৈ। গতিকে আমি যি ধৰণে এইকেইদিন আপোনালোকে লক্ষ্য কৰিছে নে নাই, যিটো হাৰত কংগ্ৰেছী মানুহে যোগদান কৰিছে, এতিয়া ৰাজীৱ ভৱনত বহিবৰ কাৰণে ৰুম থাকিব, মানুহ নাথাকিব, এনেকুৱা এটা পৰিৱেশত অসমখন গৈ আছে। আৰু সেইটো আজিৰ পৰিৱেশ।
মোদীজী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত ই আৰু তীব্ৰতৰ হ'ব আৰু 2032লৈকে শেষেই হৈ যাব কংগ্ৰেছ দল। মই তেনেকে ভাবোঁ আৰু আজিৰ যোগদানটো মই আশা কৰাতকৈ বৰ্তমান অসমত যোগদান বহুত ভাল কৰি চলিছে। ময়ো কংগ্ৰেছত আছিলোঁ। জিলা কংগ্ৰেছৰ সভাপতিয়ে যে দল এৰিব পাৰে সেইটো কেতিয়াও আমি ধাৰণাই কৰিব পৰা নাছিলোঁ। দলৰ দুজনকৈ ষ্টেট কাৰ্যকৰী সভাপতিয়ে দল এৰিব পাৰে তাক আমি ভবাই নাছিলোঁ। 4-5জনকৈ বিধায়কে একেলগে দল এৰিব পাৰে তাক আমি ভাবিবই পৰা নাছিলোঁ। আগত এইটো কেতিয়াও সম্ভৱে নাছিল। কিন্তু আজি মোদীজীৰ নেতৃত্বই অসম্ভৱকো সম্ভৱ কৰিছে। কালি তেজপুৰত ৰঞ্জিত দত্ত ডাঙৰীয়াৰ মনোনয়ন আছে। আমাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া থাকিব আৰু মই গোলাঘাটত কামাখ্যা তাছাক সংগ দিম আৰু যোৰহাটত তপন গগৈক সংগ দিম। চাওক, আমি মনোনয়নত ইউজুৱেলি মানুহ গোটোৱাৰ প্ৰতিযোগিতা নহয়, কাৰণ খৰচটো কেণ্ডিডেটৰ হাতৰ পৰা গুচি যায়। যিমানে মানুহ আনিব সেই প্ৰত্যেকজন মানুহৰ বিপৰীতে ইলেকশ্যন কমিশ্যনে এটা টকা ধৰে আৰু কাটি থৈ দিয়ে। কিন্তু আজি যোৰহাটত গধূলি বিজেপিৰ প্ৰায় 5,000 ল'ৰা ছোৱালীয়ে গধূলিয়ে বাইক প্ৰচেছন কৰিছে। উৎসাহ ইমানেই যোৰহাটত বেছি উৎসাহ আছে। গতিকে কালি মই ভাবোঁ যে যোৰহাটত মনোনয়ন পত্ৰ দিওঁতে দলৰ কাৰ্যকৰ্তা বহুতবোৰ নিজে নিজে আহিব। গোলাঘাটতো কামাখ্যা তাছাক লৈ বহুত উৎসাহ আছে। গোলাঘাটতো ভাল লোক আহিব আৰু ৰঞ্জিত দত্তৰ মনোনয়নক লৈ আমাৰ বিজেপিৰ নতুন পুৰণা সকলো বহুত উৎসাহিত। তেওঁৰ দলৰ প্ৰাক্তন সভাপতি আছিল। 3টা মনোনয়নে ভাল হ'ব, কিন্তু মনোনয়নৰ দিনাখন আমি মানুহৰ প্ৰতিযোগিতা নকৰোঁ। ইলেকশ্যন কমিশ্যনৰ যিহেতু টকাৰ ৰেষ্ট্ৰিকশ্যন থাকে। তাৰপিছত সভা সমিতিবিলাক 1 তাৰিখৰ পৰা আৰম্ভ হ'ব। মই ভাবোঁ গোটেইবোৰ সভা সমিতিয়ে ভাল সভা সমিতি হ'ব। লগত আমাৰ আৰ্থ সামাজিক সমীক্ষা এটাও চলাম আমি। কোনে অৰুণোদয় পোৱা নাই, কাক কাক বীমা কৰিব লাগিব। এইবাৰ মই আগতেই কৈছোঁ যে এই নিৰ্বাচনটোক আমি এটা গঠনমূলক এটা শক্তিত পৰিণত কৰিম, যাতে নিৰ্বাচনৰ পিছত বহুত দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহ চৰকাৰৰ পৰা উপকৃত হয়। অমিত শ্বাহ ডাঙৰীয়া 6 তাৰিখে গুৱাহাটীত আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও নিশ্চিতভাৱে অসমলৈ আহিব। কিন্তু বৰ্তমান নাড্ডা ডাঙৰীয়াকো অসমলৈ মই মাতিছোঁ। কিন্তু মূলতঃ আমাৰ কাৰ্যকৰ্তাসকলে বুথে বুথে গৈ বুথ জিকিলে ৰণ জিকিব। গতিকে এইবাৰ আমাৰ ৰণনীতি হৈছে যে বুথে বুথে জিকিব লাগে, কাৰণ বুথত জিকিলেহে ৰণ জিকিম, সেইটো মূল উদ্দেশ্য। কিন্তু মোদী ডাঙৰীয়াৰ আশীৰ্বাদ, অমিত শ্বাহ ডাঙৰীয়াৰ আশীৰ্বাদ, নাড্ডা ডাঙৰীয়াৰ আশীৰ্বাদ আমাৰ বাবে প্ৰেৰণাৰ স্ৰোত। গতিকে মই আশা কৰিম যে নিৰ্বাচনৰ সময়ত তেওঁলোক অসমত নিশ্চয় আহিব। চাওক, বিজেপিৰ সংগঠন অদ্ভুত শক্তিশালী বৰ্তমান অসমত। প্ৰত্যেকটো বুথত আমাৰ 22জন কৰি মিনিমাম ব্যক্তি আছে আৰু 5টা প্ৰমুখ আছে। বুথৰ ওপৰত শক্তি কেন্দ্ৰ আছে, শক্তি কেন্দ্ৰৰ ওপৰত মণ্ডল আছে, মণ্ডলত আমাৰ 7টা মৰ্চা আছে। গতিকে বহুত ডাঙৰ জাল এখন, মানৱ শৃংখল এটা আমাৰ লগত জড়িত হৈ আছে। কিন্তু সংগঠনৰ লগে লগে মোদী ডাঙৰীয়াৰ প্ৰতি মানুহৰ যি অদ্ভুত মৰম আশীৰ্বাদ, আজি যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ কোনটো সমষ্টিৰ ৰাইজে নিবিচাৰিব যে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হ'ব, মোৰ সমষ্টিটোৰ আশীৰ্বাদ মোদী ডাঙৰীয়াৰ লগত জড়িত হওক। কালি মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, বোলে ডিব্ৰুগড়ে তাৰ সৈতে মানে জয়গান গাব পৰা নাই, বা লখিমপুৰ সেই বিজয়ত জড়িত হ'ব পৰা নাই, যোৰহাট সেই বিজয়ত জড়িত হ'ব পৰা নাই, কৰিমগঞ্জ, নগাঁও সেই বিজয়ত জড়িত হ'ব পৰা নাই। মানুহখিনিৰ মন অহা 5 বছৰলৈকে বেয়া হৈ থাকিব যে ক'ৰবাত নহয় ক'ৰবাত আমি যেন মোদী ডাঙৰীয়াক আশীৰ্বাদ দিব পৰা নাই। গতিকে মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবলৈ সকলো উদ্বাউল হৈ আছে আৰু সেইকাৰণে নিৰ্বাচনত হৰাৰ কথা নাই। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ তাৰ জনগাঁথনিৰ কাৰণে প্ৰতিদ্বন্দ্বিতা হ'ব, বেলেগ কাৰণে নহয়। এইবাৰ নিৰ্বাচনত ৰাজ্যৰ অন্যান্য ৰাজ্যলৈ আপুনি প্ৰচাৰ চলাবলৈ যাব? মই কালিয়ে ৰাজস্থান যাব লাগিছিল, মোক মাতি আছে, কিন্তু 7 মে'লৈকে মই যিমান পাৰোঁ অসমত থাকিব চেষ্টা কৰিম। কাৰণ যিয়ে নহওক এই নিৰ্বাচনতে মই 2026ৰ বেছটো নিৰ্মাণ কৰিব লাগিব।
কাৰণ তাৰ পিছততো আমাৰো নিৰ্বাচন আহিব। সেইকাৰণে অসমৰ বাহিৰত 7 মে'ৰ পিছত প্ৰচাৰৰ কাৰণে যাম। কিন্তু মই ভাবোঁ 7 মে'ৰ আগতো কোনোবা যাব লাগিব, কিন্তু সেইটো অলপ সীমিত কৰি ৰাখিম। 7 মে'ৰ পৰা 4 জুনলৈ এমাহ বাহিৰত থাকিম। হ'ব।